বিৰোধীৰ যেতিয়া চৰকাৰ গঠন কৰিব ফাৰ্ষ্ট প্ৰায়ৰিটি লুৰিণজ্যোতি গগৈ এখন চৰকাৰ জানো বিয়াখন ফাৰ্ষ্ট প্ৰায়ৰিটি হ'ব? চাওক, যোৱাকালি যিখন মিটিং হৈছিলে সেই মিটিংখনৰ উদ্দেশ্য আছিলে বিয়াৰ দিন বাৰ ঠিক কৰা। বেলেগ কাৰণে এখন মিটিং নাছিলেই। আৰু সেইকাৰণে বিয়াৰ কালিতো 2 ঘণ্টা সময় 1 ঘণ্টা সময় অকল বিয়াৰ কথাই আলোচনা কৰিলে। কোন বিয়া হ'ব, কোন দৰা হ'ব, কোন কইনা হ'ব, ক'ত ৰিচেপশ্যন হ'ব, এইবিলাকে তেওঁলোকে আলোচনা কৰিলে। কালিতো পলিটিকেল কথা একো আলোচনা কৰাই নাই তেওঁলোকে। স্যাৰ তিনি গগৈ লগ হৈছে কিবা তিনি গগৈ তিনিটা থাকি গ'ল, আমাৰ লগতো আৰু বহুত গগৈ আছে। গতিকে মই ভাবোঁ যে তেওঁলোকৰ যিটো ৰাজনীতি, সেই ৰাজনীতি যদি তলে তলে চলি আছে, আমি ওপৰে ওপৰে ৰাইজে দেখাকৈ কাম কৰিছোঁ আৰু সেইকাৰণে অজস্ৰ ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে। ইলেকশ্যনততো কোনো কণ্টেষ্টে নহয়, ওচৰলৈকেও নাই। তিনি গগৈ সপোন পূৰণ নহ'ব নেকি? নিজে নিজে হাৰি থাকিব নেকি? যোৱা লোকসভাটোতো এজন গগৈ হাৰিছে, হাৰা নাই জানো? সৰ্বানন্দ সোণোৱালৰ লগত এজন গগৈটো হাৰিছে। বাকী গগৈ সকলো হাৰি থাকিব, কিন্তু আমাৰ তৰংগ গগৈ, আমাৰ গগৈবিলাক জিকি থাকিব। চক্ৰ গগৈ, তৰংগ গগৈ, আমাৰ গগৈসকল জিকি থাকিব। যোৱা পৰহি দিল্লীত লালকিল্লাৰ ওচৰত এটি বোমা বিস্ফোৰণ হ'ল আৰু এই বোমা বিস্ফোৰণত কেইবাগৰাকী নিহত লোকৰ প্ৰাণহানি হৈছে। আমি দেখা পাইছোঁ যে ভাৰতবৰ্ষত এই ধৰণে যিবিলাক আমাৰ শত্ৰুৰ দেশেই হওক বা আমাৰ যিবোৰ ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপ কৰা ব্যক্তিসকলে এই ধৰণে কুটাঘাতমূলক কাম আগতেও কৰিছে। তাৰ লাগিলে আমাৰ পলুৱামাই হওক বা তাৰ আগতে আমি দেখা পাইছোঁ। আৰু এই ক্ষেত্ৰত আমি সকলোৱে কঠোৰ ভাষাৰে আমি গৰিহণা দিছোঁ আৰু দোষীক উপযুক্ত শাস্তি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু আমাৰ বিশ্বাস আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই ক্ষেত্ৰত কঠোৰ সিদ্ধান্ত ল'ব আৰু দোষীয়ে কঠোৰ শাস্তি পাব। কিন্তু এনে এটা কথা, যি সময়ত বম ব্লাষ্ট হ'ল, যথেষ্ট মানুহ মৃত্যু হ'ল, আৰু সেই সময়তে এগৰাকী দায়িত্বশীল ব্যক্তি নগাঁও সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই তেওঁ এটা টুইট কৰিলে যে বিহাৰৰ শেষ পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাক্ষণত এইটো এটা পৰিকল্পিত। আমি আচৰিত হৈছোঁ, লগতে আমি ধিক্কাৰ জনাইছোঁ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আপোনাৰ মানসিকতা এনেকুৱাই নেকি? আপুনি যদি ভাবিছে যে এই কথাটোৰ পৰা আপোনাৰ ভোট দিয়া কিছুসংখ্যক ব্যক্তিয়ে ভাল পাব, এইটো একেবাৰে মিছা কথা। কাৰণ এই আপোনাৰ যিটো টুইটে এইটোও বুজায় যে আপুনি এই ক্ষেত্ৰত যিসকল ব্যক্তিয়ে এই কাম কৰিছে তেনেকুৱা আপুনি উৎসাহিত কৰিছে। আমি নগাঁওবাসী ৰাইজ হিচাপে বা নগাঁও এগৰাকী বিধায়ক হিচাপে আমি লজ্জাবোধ কৰিছোঁ। আৰু এই ধৰণৰ কথা বতৰা বা এই ধৰণৰ আপোনালোকে টুইটে হওক বা ফেচবুকতে হওক ভৱিষ্যতে আপুনি জানিবৰ কাৰণে আপোনাক সকীয়াই দিছোঁ। কিন্তু এইটোও ঠিক যে আপুনি দিয়াৰ পিছত যেতিয়া আপোনাক সকলোৱে আপোনাক গৰিহণা দিলে, আপুনি তাৰ কাৰণে ভয় খায়ে হওক আপুনি তাৰপৰা টুইটাৰটো আপুনি আঁতৰাই দিলে। কিন্তু আঁতৰাই দিলে আপুনি সাৰি যাব নোৱাৰিব, আপোনাৰ মানসিকতা তাতে আপোনাৰ প্ৰতিফলিত হৈছে। গতিকে এই ধৰণৰ কাম আমি সঁচাই পুনৰবাৰে কৈছোঁ, আমি লজ্জা পাইছোঁ আৰু আপোনাৰ মানসিকতা এনেকুৱা আমি ভাবি আমি আচৰিত হৈছোঁ।